ওৰিয়ামঘাটৰ পিছতে নগাঁৱত চলিব অচেত অভিযান হাতীচুং মৌজাৰ দুটাকৈ স্থানত চলিব প্ৰশাসনৰ বুলডোজাৰ নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াই জাৰি কৰিলে জাননীৰ পাছতে ঘৰখালি শতাধিক বেদখলকাৰী নগাঁও জিলাৰ হাতীচুং মৌজাৰ গৰৈমাৰী পথাৰ কিসামতৰ ৭২ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ আৰু হাতীচুং মৌজাৰ বগৰীগুৰি পাম কিসামতৰ ৬২ আৰু ৬৩ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখল কৰি বৃহৎ অট্টালিকাৰ লগতে বেদখলকাৰীয়ে খান্দি ৰাখিছে বৃহৎ পুখুৰী নিশা এই চৰকাৰী ভূমি খালী কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰাই জাননী জাৰি কৰাৰ পিছতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত প্ৰশাসনৰ জাননীৰ পাছতে ঘৰ খালী কৰিছে শ বেদখলকাৰীয়ে এনিভাৰত 24ৰ কেমেৰাত আবদ্ধ হল ঘৰ ভাঙি বস্তু বাহিনী সামৰি অন্য ঠাইলৈ ঢাপলি মাৰাৰ দৃশ্য উল্লেখ্য যে এই বৃহত্তৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ এলেকাত প্ৰায় ৭০০ বিঘা চৰকাৰী ভূমি আছে এই বৃহত্তৰ চৰকাৰী ভূমি প্ৰায় ১০০০ পৰিয়ালে চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে আনহাতে এইসকল বেদখলকাৰীয়ে একাংশ ভূমাফিয়াৰ পৰা বহু বছৰ পূৰ্বে মাটি কিনি লোৱাৰ চাঞ্চল্যকৰ নথিপত্ৰ পোহৰলৈ আহিছে আৰু এইসমূহ নথিপত্ৰত স্থানীয় চৰকাৰী গাঁওবুঢ়াৰ চিল আৰু চহী ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে এতিয়া এই মাটিটো যে এই মাটিটোতো অসমীয়া মানুহৰ আছিল মিয়া মানুহৰো আছিল এই কিনি সিহঁতে নিজৰ মাটি বুলি বেছি গেজিং ৰিজাৰ্ভ হয় নহয় হয় এইটো গেজিং ৰিজাৰ্ভ চেণ্ট্ৰেল চৰকাৰৰ ৰিজাৰ্ভ যিবিলাক মানুহ আহি বহিছে তেওঁলোকে নিজে বহিছে নে তেওঁলোকে কাৰোবাৰ কিনি লৈছে কিনি লৈছে আৰু আমাৰ গাঁৱৰ পৰা যিকেইটা মানুহ আহিছে এইটো নিজৰ মাটিতে নিজে বহিছে দখলীয়া মাটি আৰু অলপ যিসকলে বেচিছে তেওঁলোক ক'ৰ মানুহ আমাৰ এই গাঁৱৰে তেওঁলোকে বিক্ৰী কৰিছে কম দামত পাইছে সেইমতো দামো কম এতিয়া যি উচ্ছেদ অভিযান চলিছে আপুনি এটা কথা কৈছে যে ইয়াৰ মানুহে এসময়ত খাজনাও দিছে কি হৈছিল কওকচোন কেতিয়া দিছিল খাজনা দিছিল দেৰি হৈছে বহুত আপোনাৰ নাই কমেও ৩০-৩৫ বছৰ হ'ল খাজনা কিমান দিন দি আছিল কিমান বছৰ দি আছিল খাজনা দিছে বহুত দিন দিলে ৰচিদ কিছুমান মানুহৰ আছে আৰু কিছু মানুহৰ যে বেছি দিলে মাটিটো সেই মানুহেতো আৰু খাজনা ৰচিদখন ৰখা নাই এইটো আমাৰ এই গাঁৱৰ বিহুৰাম আছিল কাণফাই আছিল সিহঁতে আমাৰ গাঁৱৰ পৰা পইচা নি সিহঁতে খাজনা দিছে আৰু সিহঁতে কৈছে যে এইটো আমাৰ গেজেং ৰিজাৰ্ভ এইটো নাযায় ইয়াত থাকিব পাৰিব কোনো পেচ নাই এনেকৈ আমিও পইচা পাতি দিছোঁ খাজনাও ক'ত দিছে কি সমস্যাৰ এইটো সিহঁততো মৰি গ'ল কাণফাই বিহুৰাম সিহঁততো মৰি গ'ল এতিয়া ফটকৈ যে নটিচ আহিব এইটোতো আমি নাজানো আৰু আমাৰ হিচাপতো মাটি অলপ আছে অসমীয়া মানুহৰ পৰা কিনি লৈ পেলাই ফিচাৰী দিছিলোঁ ফিচাৰীবিলাকো এতিয়াতো আপোনালোকৰ বহুত লোকচান হ'ব মাছ এৰা আছে অলপ যিহেতুকে চৰকাৰক কি ক'ব আচলতে এতিয়া চৰকাৰে কি কৰে বাৰু এতিয়া কিবা সময় বিচাৰিছে নে কিবা আপুনি আহ্বান জনাব সময়টো দিবই লাগে আৰু ইমান দিনৰ পৰা খাই আছে আজি কমেও 40 বছৰ 50 বছৰ ধৰি খাই আছে গেজেং ৰিজাৰ্ভ বুলি আৰু সেই সময়তো আমাৰ পুৰণা মানুহে খাজনাও দিছে আমাৰ বাবাহঁতেও খাজনা দিছে অসমীয়া মানুহেও খাজনা দিছে দি পেলাই মানুহ বহি আছে আৰু সিহঁতে অলপ বেছি থৈ গ'ল কিনি লৈছে কিনি পেলাই ঘৰ বনাইছে মানুহ বেছি দূৰৰ নহয় মাগুৰীৰ দীঘলাডিৰ এই বৰপামৰ এই হাতী যুঁজোৱা এই গেন্দুৱাৰ এইবিলাক মানুহ বেছি ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24